MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। যোৰহাটত এদিনত 8খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাটত এদিনতে 6খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। উল্লেখযোগ্য যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় NDA চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ অভূতপূৰ্ব জোৱাৰ আহিছে বুলি ভাষণ প্ৰসংগত জানিবলৈ দিয়ে বিত্তমন্ত্ৰী অজন্তা নেওগে। যোৰহাট লোকসভা সমষ্টিৰ ভাজপা মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকীয়ে এনেদৰে ভাষণ প্ৰদান কৰে। ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিব। আজিলৈকে কোনো এজন প্ৰধানমন্ত্ৰী আমাক এনেকুৱা ধৰণৰ কথা কোৱা নাছিল। প্ৰধানমন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী গৈছে, মন্ত্ৰীসভা আহিছে, মন্ত্ৰীসভা গৈছে। কোনো এজন প্ৰধানমন্ত্ৰীয়ে কোৱা নাই যে এইখন ভাৰতবৰ্ষ যি আমি ব্ৰিটিছক আমি 27 বছৰ মহাত্মা গান্ধীৰ নেতৃত্বত আমি আন্দোলন কৰিলোঁ, আন্দোলন কৰি ব্ৰিটিছক ইয়াৰ পৰা পৰাগ কৰি ব্ৰিটিছক আমি ইয়াৰ পৰা উভতাই পঠালোঁ। এই প্ৰধানমন্ত্ৰীয়ে কৈছে 47 চনত ভাৰতবৰ্ষই বিশ্ব নেতৃত্ব হ'ব। কিমান ডাঙৰ কথা ক'লে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৰে? 3টা বছৰ যোৱাৰ পিছত প্ৰায় 2.5 বছৰ আৰু সম্পূৰ্ণ হৈছে চৰকাৰ। যেতিয়া চৰকাৰ হৈছে প্ৰথমে শপত লৈছে মোদী ডাঙৰীয়াই ক'লে ভাৰতবৰ্ষৰ নেতৃত্ব ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসমে নেতৃত্ব ল'ব লাগিব আমাৰ ৰাষ্ট্ৰখনৰ আৰু অসমে 5খন শ্ৰেষ্ঠ ৰাষ্ট্ৰ। বিত্তমন্ত্ৰীগৰাকীয়ে যোৰহাট বিধানসভা সমষ্টিৰ 8খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আটাইকেইখন সভাতে কৰ্মী সমৰ্থকসকলৰ উল্লেখযোগ্য ভিৰ হোৱা পৰিলক্ষিত হয়। স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু বিজেপি অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই উক্ত প্ৰচাৰ সভাসমূহত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰ পৰাই গোলাঘাটত বাহৰ পাতি নৱগঠিত কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিত দলীয় প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে। আপোনালোকে দেখিছে আমি ৰাইজৰ মাজতে আছোঁ। ৰাইজৰ যিটো উৎসাহ, মই আজিও কৈছোঁ যে যোৰহাট সমষ্টিত আমিতো জিকাটো খাটা কিমান ব্যৱধানত আচলতে বিজয়ী হ'ব সেইটোৱে মই আহ্বান জনাইছোঁ। এই বিত্তীয় বৰ্ষত প্ৰত্যেকটো আমাৰ মানে পুঁজি মই কৈছিলোঁ যে মই যেতিয়া প্ৰথমখন বাজেট দিলোঁ সেই বিত্তীয় বৰ্ষত আমি 1 লাখ কোটি টকা খৰচ কৰিলোঁ। ছেকেণ্ড বিত্তীয় বৰ্ষত মই 1,30,000 কোটি খৰচ কৰিলোঁ। যোৱা 31 তাৰিখ পাৰ হ'ল, এইবাৰ মই 1,50,000 কোটি টকা খৰচ কৰিব পাৰিছোঁ। 40,000 40,000 তাৰ আগত মানে 40,000 কোটি খৰচ কৰিব পাৰিছিলে। আগৰ চৰকাৰবিলাক আৰু কম, তেওঁলোকৰ 4,000 5,000 কোটিৰ পৰা আৰম্ভ হৈছিলে।
যথেষ্ট সঁহাৰি দেখিছোঁ চবতে নমিনেশ্যন দিয়াৰ পৰা আৰম্ভ কৰি পেলাই আজিৰ দিনটোলৈকে মই অকল নহয় সতীৰ্থ মন্ত্ৰীসকলো আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচাৰ চলাব গতিকে আমি ৰাইজৰ যথেষ্টখিনি সঁহাৰি স্বতঃস্ফূৰ্তভাৱে দেখিছোঁ আৰু এইটো হৈছে আচলতে নৰেন্দ্ৰ মোদী চৰকাৰখনৰ যিখিনি কাম কাজ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো যোৰহাট সংসদীয় সমষ্টিটোত আচলতে গোটেই অসমখনতে যেনেধৰণে যোৱা সময়ছোৱা কাম কৰিছে তাৰে এটা প্ৰতিফলন ঘটিছে কংগ্ৰেছে ছ'চিয়েল মিডিয়াতে প্ৰচাৰ চলাইছে আপোনালোকে যেনেধৰণে তৃণমূল পৰ্যায়লৈ গৈ যেনেকৈ আপুনি আহিছে তেনেকৈ কংগ্ৰেছৰ প্ৰায় অধিকাংশ লোকে তৃণমূল পৰ্যায়ত গৈ মইতো তেখেতসকলক ক'ব লগা একো নাই কংগ্ৰেছ দলটোৱে কেনেধৰণে নিৰ্বাচনী চলাইছে ৰাইজৰ ওচৰলৈ তেওঁলোকৰ কথা কিন্তু এটা কথা ক'ম যে কংগ্ৰেছ দলটো এতিয়া মানুহৰ মনৰ পৰা আঁতৰি গৈছে সেইকাৰণে ছ'চিয়েল মিডিয়াত আহিছে 126টা বিধানসভা সমষ্টিৰ ভিতৰত 60টাতকৈ অধিক বিধানসভা সমষ্টি আছে য'ত মহিলা ভোটাৰে কিন্তু নীলা ভূমিকা গ্ৰহণ কৰিব তাৰ ভিতৰত যোৰহাটো আছে নিজেও এগৰাকী মন্ত্ৰী হোৱাৰ লগতে মহিলা গতিকে কি ক'ব বিচাৰিব চাওক আমি যোৱা সময়ছোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে বা আমাৰ ৰাজ্যৰ চৰকাৰখনে মহিলা কেন্দ্ৰিক যথেষ্টখিনি আঁচনি আনিছে আৰু মহিলা সবলীকৰণ কৰিবৰ কাৰণে যথেষ্টখিনি আচলতে আমি মানে স্কিম আমি লৈছোঁ সেইটো এটা ডাঙৰ কথা আগতে এনেকুৱা ধৰণৰ মহিলা কেন্দ্ৰিক মহিলাসকলক ইমান গুৰুত্ব দি পেলাই কাম কৰা হোৱা নাছিলে এতিয়া মহিলাসকলক উদ্যমিতা যিখন আঁচনি আছে যথেষ্টখিনি তাত আমি পৰিকল্পনা কৰিছোঁ যে মহিলাসকলে আচলতে নিজকে নিজৰ ভৰিত থিয় হৈ এজন ঔদ্যোগিক দিশত আমি আগুৱাই যাব লাগে এটা পৰিয়ালটোৱে যদি স্বচ্ছভাৱে নিজৰ পৰিয়ালটো চলাব পাৰে তেতিয়া সমাজখনো অৰ্থনৈতিকভাৱে আগুৱাই যায় তেনেকৈ লক্ষ্য ৰাখি পেলাই অসমৰ 39 লাখ মহিলাক লৈ পেলাই যিটো বৃহৎ এখন আমি পৰিকল্পনা কৰিছোঁ তেনেধৰণৰ পৰিকল্পিতভাৱে আগতে স্কিমবিলাক লোৱা নাছিলে এইটো এটা কথা শিক্ষাৰ ক্ষেত্ৰত এতিয়া নিযুত মইনা আঁচনি যিখন মই যোৱা বাজেটত ঘোষণা কৰিলোঁ এইবিলাক স্কিম হৈছে অসমত যুৱতীসকলক বিশেষকৈ বাল্য বিবাহৰ পৰা আঁতৰাই ৰখা আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক অধিক আগুৱাই লৈ যোৱা যাতে দৰিদ্ৰ সন্তান এজন মানে পিতৃ মাতৃয়ে ছোৱালীগৰাকীক পঢ়াব নোৱাৰে ফলশ্ৰুতিত তাই বাল্য বিবাহত যায় বা পঢ়া শুনা স্কুল ড্ৰপ আউট হয় এই গোটেইবিলাক সামৰি এখন বৃহৎ আমি 10 লাখ ছোৱালীক লৈ পেলাই এখন সামৰি এখন আঁচনি লৈছোঁ তাৰমানে সামৰিকভাৱে আমাৰ আঁচনিবিলাক হৈছে যে এটা অঞ্চল নহয় বা এটা সৰু নহয় আমি হলিষ্টিকেলি গোটেই অসমৰ গোটেইখিনি যুৱতীক আমি লৈছোঁ আৰু এই আঁচনিবিলাক এইবাৰ কি হৈছে যে আমি বাজেটত যিবিলাক আঁচনি ধৰিছোঁ আপোনালোকে যদি চাই মানে কম্পাৰেটিভলি আপোনালোকে চাই যদি আমি পৰিকল্পিতভাৱে এটা মানে এতিয়া অসমৰ মহিলাসকল আগুৱাই যাব অসমৰ অৰ্থনৈতিক দিশত GDP-টো এটা কণ্ট্ৰিবিউশ্যন হ'ব এইখিনি কাম কৰিলে মই অকলে যিমানখিনি ইনভেষ্টমেণ্ট কৰিছোঁ আজি মহিলাসকলে লাখপতি হ'লে এটা ইনভেষ্টমেণ্ট GDP গ্ৰ' কৰিলে আজি যুৱক যুৱতীসকলক ছোৱালীক যদি বাল্য বিবাহৰ পৰা আমি মুক্ত কৰিব পাৰিলোঁ অসমৰ পৰা ডাঙৰ এটা মানে যিটো আমাৰ কুপ্ৰথা সেইবিলাকো নাইকিয়া হ'ল গতিকে হলিষ্টিকেলি আজি মানে অসমখনক এটা ভাল দিশত উন্নয়নৰ দিশত আগুৱাই লৈ যাবলৈ চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট 400 কোটি নহয় 4,000 কোটি টকা আপোনালোকে নিজে দেখিছে যেতিয়া বিকাশৰ যাত্ৰা একত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আহিছিলে সেইখিনি সময়ত তেখেতে 2,000 কোটি টকাৰ আমি কামৰ শুভ আৰম্ভণি কৰিছিলোঁ বিভিন্ন কামবিলাক চলি আছে আপোনালোকে যোৰহাটৰ কাৰাগাৰৰ কাম চলি আছে ফ্লাইঅভাৰবিলাকৰ কাম চলি আছে ৰাস্তা পদূলিৰ কাম চলি আছে যোৰহাট আমাৰ DC অফিচৰ কাম চলি আছে ষ্টেডিয়ামৰ কাম চলি আছে লগতে আমাৰ বিভিন্ন ধৰণৰ ইৰিগেশ্যন প্ৰজেক্ট বা ৱাটাৰ ৰিচোৰ্চৰ প্ৰজেক্ট জিলাখনতে চলি আছে বিকাশৰ যাত্ৰাটোত মই যেতিয়া আহিছিলোঁ তেতিয়া মই 1,500 কোটি টকাৰ কামৰ শুভ আৰম্ভণি আৰু মানে শেষ কৰিছিলোঁ আৰু যেতিয়া আমাৰ কেবিনেট বৈঠক হৈছিলে সেই কেবিনেট বৈঠকতো যিমানবিলাক স্কিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল সেইবিলাকো তেখেতে অনুমোদন দিছে তাৰো কাম কাজ উদাহৰণস্বৰূপে চক বজাৰ 36 কোৰ্চৰ কাম চলি আছে যোৰহাটত এতিয়া বৃহৎ আমাৰ হল এটাৰ বহুত প্ৰয়োজন আছে প্ৰায় 800 মানুহৰ 36 কোৰ্চৰ তাৰ কামো আমাৰ চলি আছে চিনামৰাত গতিকে সামগ্ৰিকভাৱে এই যোৱা সময়ছোৱা যিমানখিনি পুঁজি জিলাখনে আবণ্টন কৰা হৈছে যিমানখিনি কাম হৈছে মই ভাবোঁ যে স্বাধীনতাৰ 75 বছৰৰ পিছত ই এটা উল্লেখযোগ্য আচলতে সফলতা ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।